নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি জইনিঙৰ সময়ত কি ডকুমেণ্ট প্ৰয়োজন হ'ব বা কি ডকুমেণ্ট উলিয়াব লাগিব, সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যিহেতু এই বিষয়ে আপোনালোকে বহুকেইজনে কমেণ্ট কৰি আছিলে, কি ডকুমেণ্ট লাগিব তাৰ ভিতৰত সেই বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে। গতিকে আজিৰ ভিডিঅ'টো সেইটো বিষয়ৰ ওপৰতে প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আমাৰ জইনিঙৰ সময়ত প্ৰথমতে প্ৰয়োজন হোৱা বস্তুটোৱে হৈছে জইনিং ৰিপৰ্ট বা জইনিং লেটাৰ। আমি একোখন জইনিং ৰিপৰ্ট বা জইনিং লেটাৰ লিখিব লাগিব। এইখন আপোনালোকে হাতেৰেও লিখিব পাৰে বা প্ৰিণ্ট কৰিও উলিয়াব পাৰে। আৰু তাৰ এটা ফৰ্মেট কেনেকুৱা ধৰণৰ হ'ব পাৰে মই স্ক্ৰীনত দি দিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু জইনিং লেটাৰ বা জইনিং ৰিপৰ্ট লিখাৰ আচলতে বিভিন্ন ফৰ্মেট থাকে। গতিকে আপোনালোকে চাই ল'ব কোনটো ল'লে সুবিধা হয়। সুবিধা মানে কি আৰু আপোনাৰ কোনটো কথাখিনি ভাল লাগে বা আপুনি নিজৰ মতে কোনটো কথাখিনি ভাল লাগিছে নিজৰ সেইখিনি চাই ল'ব। আৰু কেনেকুৱা ধৰণে লিখিব লাগে থিমটো চাই পেলাই আপুনি নিজৰ ধৰণেও লিখিব পাৰে। গতিকে সেইটো চাই ল'ব এবাৰ। আৰু মই ইয়াত এনেই এটা আপোনালোকক আইডিয়া দি দিছোঁ। মই এইখিনি পঢ়ি নাথাকোঁ, আপোনালোকে এবাৰ চকু ফুৰাই চাই ল'ব কেনেকুৱা ধৰণৰ হ'ব লাগে, কি বিষয় আচলতে থাকিব লাগে। ছাবজেক্টটো জইনিং লেটাৰ বা জইনিং ৰিপৰ্ট এনেকৈয়ে থাকিব। তাৰপাছতে ইয়াত আপোনাৰ এপইণ্টমেণ্ট নাম্বাৰ থাকিব, জইনিং ডেট থাকিব, আৰু আপুনি যিটো য'ত জইন কৰিব, স্কুল হ'লে স্কুলৰ হেডমাষ্টাৰ বা বেলেগ ডিপাৰ্টমেণ্ট হ'লে ডিপাৰ্টমেণ্ট হেড, এনেকৈ আপোনালোকে এইটো এড্ৰেছ কৰিব লাগিব, যাৰ যেনেকৈ এপইণ্টমেণ্টত জইনিং কৰাৰ লোকেশ্যনটো আহে তেনেকৈ আপোনালোকে এইখিনি লিখিব লাগিব। গতিকে এইটো আপোনালোকে চাই ল'ব। মই এনেই এটা আপোনালোকক ফৰ্মেট এটা দেখাইছোঁ, কেনেধৰণৰ হ'ব সেই বিষয়ে আপোনালোকে এটা আইডিয়া কৰিব পাৰিব। আৰু আচলতে সকলোৰে জইনিঙৰ ক্ষেত্ৰত কিছুমান বেলেগ হয় আচলতে। এতিয়া কিছুমান ডিপাৰ্টমেণ্টৰ জইনিংটো অফিচত কৰিব নালাগে, তেওঁলোকৰ মেইন অফিচত কৰিবগৈ লাগে, হেড অফিচত। আকৌ সেইটো আচলতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত লিখা থাকিব, আপোনালোকে ক'ত ৰিপৰ্ট কৰিব লাগিব, প্ৰথমতে ক'ত জইন কৰিব লাগিব। আৰু শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰথমতে স্কুলতেই জইন কৰিব লাগে, আৰু স্কুলৰ হেডমাষ্টাৰৰ ওচৰত জইনিং হোৱাৰ পাছত আকৌ IS অফিচত হয়তো ইনফৰ্ম কৰিব লাগে, তেনেকুৱা হয় প্ৰচেছটো, মই যিমান দূৰ জানো। মোৰ ভুলো হ'ব পাৰে, যদি আপোনালোকে এই বিষয়ে জানে তেনেহ'লে, মোৰ যদি ভুল হৈছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই যিমান দূৰ জানিছোঁ যে প্ৰথমতে স্কুললৈকে যাব লাগে, স্কুলত জইন কৰাৰ পাছত আমি IS অফিচত আকৌ ইনফৰ্ম কৰিবগৈ লাগে। সেই বিষয়ে মই যিমান দূৰ জানিছোঁ সেইটোৱে গম পাইছোঁ। গতিকে আপোনালোকে যদি জানে এই বিষয়ে কমেণ্ট কৰিব পাৰে। আৰু আমাৰ দ্বিতীয় প্ৰয়োজনীয় নথিটো হৈছে NPSৰ আণ্ডাৰটেকিং অফ NPS। NPSৰ আণ্ডাৰটেকিংটো কেনেকুৱা ধৰণৰ হয় মই আপোনালোকক এটা ফৰ্মেটটো দেখাই দিছোঁ। NPSৰ আণ্ডাৰটেকিংটো আচলতে এনেকুৱাই হয়, এইটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ইয়াত এইখিনিয়ে থাকে যে আপোনালোকে যিটো নিউ পেঞ্চন স্কীমৰ যিখিনি মানে সুবিধা আছে, যিখিনি ৰুল ৰেগুলেশ্যন আছে, সেইখিনি আপুনি বুজি পাইছে সম্পূৰ্ণৰূপে, আৰু আপুনি সেইখিনি মানি লৈছে। এনেকৈ আপুনি এটা মানে তাতে ছিগনেচাৰ কৰিব লাগে। আৰু আণ্ডাৰটেকিঙৰ অৰ্থটোৱে সেইটো আচলতে, আপুনি তেওঁলোকৰ সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি আপুনি বুজি পাইছে বুলি আপুনি এটা বন্দবস্তি বা এটা আপুনি আনুষ্ঠানিক প্ৰতিশ্ৰুতি দি পেলাই ছিগনেচাৰ কৰিব লাগে। পাছত যাতে আপুনি তেওঁলোকক কোনো দাবী কৰিব নোৱাৰে যে মোক OPSৰ সুবিধাখিনি লাগে। গতিকে সেইটো কাৰণে আচলতে এইটো আণ্ডাৰটেকিং কৰা হয়। আৰু এতিয়া আমাৰ আণ্ডাৰটেকিংটো অলপ সলনি হ'ব পাৰে হয়তো, কাৰণ কেলৈ এতিয়া NPS আৰু UPS এই দুইটা আহিছে। গতিকে আণ্ডাৰটেকিংটো এইটো যিহেতু আগৰ ফৰ্মেট হয়, আগত যিহেতু UPSটো নাছিলে, এতিয়া UPS আহিছে। গতিকে আণ্ডাৰটেকিংটো অলপ সলনি হ'ব পাৰে হয়তো। দুটা অপশ্যনছ থাকিব পাৰে, আপুনি NPS ল'ব নে UPS ল'ব, এইটো চাগে আণ্ডাৰটেকিঙত সন্নিৱিষ্ট হ'ব এইবাৰ। আৰু যিটো আণ্ডাৰটেকিং মতে আপুনি যিটো চিলেক্ট কৰিব সেইটোৱে আপোনাৰ পেঞ্চন স্কীম হ'ব আচলতে। আপুনি যদি NPS লয় NPS হ'ব, UPS যদি লয় আপুনি UPS হ'ব। গতিকে এইবাৰ আণ্ডাৰটেকিংটো হয়তো সলনি হ'ব। গতিকে আগৰ আণ্ডাৰটেকিংটো এনেকুৱা ধৰণে আছিলে, আপোনালোকে এইটো চাই পেলাই এটা সম্যক ধাৰণা কৰিব পাৰে কেনেকুৱা হয় আণ্ডাৰটেকিং। ইয়াৰ পাছতে আমাৰ তৃতীয়টো প্ৰয়োজনীয় ডকুমেণ্ট হৈছে আণ্ডাৰটেকিং অফ অৰুণোদয় স্কীম। অৰুণোদয় স্কীমৰ ক্ষেত্ৰতো আণ্ডাৰটেকিং এটা দিবলগীয়া হয়, আৰু সেইটো ফৰ্মেটটো কেনেধৰণৰ হয় মই স্ক্ৰীনত দি দিছোঁ, আপোনালোকে দেখা পাব। ফৰ্মেটটো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে। এই ফৰ্মেটটো আচলতে অৰুণোদয় আঁচনিখনৰ অন্তৰ্গত যে ব্যক্তিসকলেহে দিব লাগিব সেইটো নহয়, আচলতে অৰুণোদয় পোৱা নোপোৱা সকলোৱে দিব লাগিব। আৰু এইটো আচলতে এইটোৱে যে আপুনি অৰুণোদয় স্কীমটো লোৱা নাই, বা আপুনি বৰ্তমান চাকৰিটো পোৱাৰ পাছত মানে অৰুণোদয় স্কীমটো আপুনি গ্ৰহণ কৰা নাই, আৰু যদি গ্ৰহণ কৰি আছিলেও আপুনি এতিয়া আপুনি তাৰ পৰা উইথড্ৰ কৰিছে আচলতে নামটো, সেইটোৱে সেইটো বুলিয়ে আণ্ডাৰটেকিংটো দিব লাগে। আৰু এইটো আচলতে উইথড্ৰ কৰিব লাগিব যিসকলৰ ঘৰত ডিপেণ্ডেণ্ট মাদাৰ আছে বা ডিপেণ্ডেণ্ট কোনোবা ছিষ্টাৰ আছে, যিসকল অবিবাহিত হৈ থাকে, তেওঁলোকে যিহেতু অৰুণোদয়টো পায়। গতিকে আপোনাৰ যদি কোনোবা ঘৰত আপুনি চাকৰি পাইছে আৰু আপোনাৰ মায়ে যদি অৰুণোদয় পাই আছিলে, তেনেহ'লে আপোনাৰ মায়ে এতিয়া অৰুণোদয়টো উইথড্ৰ কৰিব লাগিব নামটো, যদি আপোনাৰ মা আপোনাৰ লগতে আছে আৰু তেখেত আপোনাৰ ওপৰত যদি ডিপেণ্ডেণ্ট হয়, তেনেহ'লে তেখেতে
নামটো উইথড্ৰ কৰিব লাগিব আৰু এইটো হয়েই বাৰু মাক লগতে থাকেই, গতিকে এইটো মাকৰ নামটো এতিয়া উইথড্ৰ কৰিব লাগিব অৰুণোদয় স্কীমৰ পৰা, যিহেতু চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰসকলে যিহেতু অৰুণোদয় স্কীমখন লাভ নকৰে, গতিকে এইটো নামটো উইথড্ৰ কৰিব লাগিব। গতিকে এই বিষয়ে আপোনালোকে অৰুণোদয় টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি চাই ল'ব, তাতে গম পাব। আৰু এটা কথা মই যিমান দূৰ জানো, যিসকল বোৱাৰীয়েকে এতিয়া যদি কাৰোবাৰ বোৱাৰীয়েকে যদি চাকৰি পাইছে আৰু তেওঁ যদি শাহুৱেকে অৰুণোদয় সুবিধাখিনি পাই আছিলে, তেনেহ'লে বোৱাৰীয়ে চাকৰি পালে কিন্তু শাহুৱেকৰ অৰুণোদয়টো নামটো উইথড্ৰ কৰিব নালাগে, মই যিমান দূৰ জানো। যদি নিজৰ ছোৱালী, অবিবাহিত ছোৱালী যদি তেওঁৰ ঘৰত আছে বৰ্তমান, আৰু যদি তেওঁৰ পুতেকে যদি চাকৰি পাইছে, তেনেহ'লে তেওঁৰ মাতৃয়ে নামটো অৰুণোদয় স্কীমৰ পৰা উইথড্ৰ কৰিব লাগিব। কিন্তু মাদাৰ ইন ল'ৰ ক্ষেত্ৰত এইটো নামটো উইথড্ৰ কৰিব নালাগে। হ'লেও আপোনালোকে এবাৰ ইয়াৰ যিখিনি গাইডলাইনছ আছিলে এবাৰ চাই ল'ব। আৰু আমাৰ 4 নম্বৰটো প্ৰয়োজনীয় ডকুমেণ্ট হৈছে স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন। এইটো এটা ফৰ্মেট থাকে। ফৰ্মেটত আপুনি আপোনাৰ পৰিবাৰ আৰু আপোনাৰ যে দুজনতকৈ অধিক আপোনাৰ সন্তান নাই, বা আপুনি মেৰিড হয় নে নহয়, মেৰিড নে আনমেৰিড, আৰু আপোনাৰ ফেমিলি মানে ৱাইফ বা হাজবেণ্ড, আৰু আপোনাৰ দুজন জীৱিত সন্তান নতকৈ যে বেছি নাই, সেইটোৰ ওপৰত আপুনি এটা ডিক্লেৰেশ্যন দিব লাগে। এইটোৱে আৰু এইখন বৰ বিশেষ একো কথা নাই। তাৰপাছতে আমাৰ 5 নম্বৰৰ যিটো প্ৰয়োজনীয় হ'ল সেইটো মেডিকেল ফিটনেছ চাৰ্টিফিকেট। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন উলিয়াব লাগিব আপোনালোকে ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ অফিচৰ পৰা। আৰু এইটো আপোনালোকে কোনো ফৰ্মেট আগতীয়াকৈ সংগ্ৰহ কৰিব নালাগে। আচলতে এইখন যিখন মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ যিটো ফৰ্মেট, সেইটো জইণ্ট ডাইৰেক্টৰ অফ হেল্থ অফিচত থাকেই। আপোনালোকে গৈ পেলাই তেওঁলোকক ক'লেই হ'ল যে মই এপইণ্টমেণ্টৰ কাৰণে চাকৰিত যোগদান কৰিবৰ বাবে মোক এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট লাগে, তেতিয়া তেওঁলোকে সকলোখিনি কৰি দিব। এটা মিনিমাম চাৰ্জ হয়তো ল'ব পাৰে, ফৰ্মৰ চাৰ্জ বা কিবা তেওঁলোকৰ প্ৰচেছিং কিবা চাৰ্জ হয়তো থাকিবও পাৰে, গতিকে সেইখিনি দি পেলাই আপোনালোকে তাতে জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰা এইটো উলিয়াই ল'ব পাৰিব। আৰু এটা কথা, ইয়াত যে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ অফিচৰ পৰাই যে উলিয়াব লাগিব তেনেকুৱা কোনো কথা নাই। আপুনি অন্য ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ অফিচৰ পৰাও এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন উলিয়াব পাৰে। আৰু যদি আপুনি যদি ক'ৰবাত দূৰণিত আছে, আপোনাৰ ঘৰ যদি মানে হোম ডিষ্ট্ৰিক্ট যদি দূৰ হয়, তেনেহ'লে আপুনি আপোনাৰ ওচৰৰ ডিষ্ট্ৰিক্টৰ পৰাও এইখন উলিয়াব পাৰে। আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ ক্ষেত্ৰত মোক দুজনমানে আগতে প্ৰশ্ন কৰি আছিলে, তেওঁলোকৰ যদি আই চাইটটো অলপ দুৰ্বল হয়, যদি চকুৱে দেখাত অলপমান তেওঁলোকৰ অসুবিধা আছে, তেনেহ'লে কেঞ্চেল কৰিব নি বুলি সুধিছিলে। আচলতে সেইটো একো অসুবিধা আপুনি মানে আপোনাৰ চিন্তা কৰিবলগীয়া একো কথা নাই। কাৰণ আমাৰতো এইটো একো ডিফেন্সৰ চাকৰি নহয় যে আপোনাৰ এটা নিৰ্দিষ্ট আই চাইট থাকিব লাগিব বা আপোনাৰ ভিজনটো ক্লিয়াৰ হ'ব লাগিব। ইয়াত যদি আপোনাৰ চকুৰ অকণমান যদি প্ৰব্লেমো আছে, আপুনি দেখাত যদি অকণমান অসুবিধা আছে, তেনেহ'লে আপুনি চশমা লৈ ল'ব পাৰে, বা আপোনাৰ যিখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট তাত যেতিয়া আপোনাৰ আই চাইটটো ল'ব, আপোনাৰ যদি কিবা অসুবিধা থাকে, তেনেহ'লে তেওঁলোকে আপোনাক ৰিকমেণ্ড কৰিব যে আপুনি এখন গ্লাছ ল'ব লাগিব, মানে চশমা ল'ব লাগিব বুলি। গতিকে সেইটো একো চিন্তা কৰিবলগীয়া কথা নাই। আৰু এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনৰ কাৰণে আপোনালোকে একেবাৰে চিন্তা নকৰিব, এইখিনি একেবাৰে নৰ্মেল কথা থাকে। তাত মাত্ৰ তেওঁলোকে এইখিনি য়েছ নো দি পেলাই বা এই তলত ছিগনেচাৰ কৰি দিব। আৰু ফৰ্মেটটো আচলতে বেলেগ বেলেগ হয়, গতিকে মই ইয়াত একো ফৰ্মেট দিয়া নাই। মই কেইবাটাও ফৰ্মেট পালোঁ আচলতে মই চাওঁতে, গতিকে মই ফৰ্মেট দিয়া নাই, ফৰ্মেটবোৰ বেলেগ বেলেগ দেখিলোঁ। নিৰ্দিষ্ট বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ মানে ফৰ্মেটবোৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেটৰ বেলেগ বেলেগ দেখিলোঁ। আৰু মই জইণ্ট ডাইৰেক্টৰ অফ হেল্থৰ একো তেনেকুৱা নিৰ্দিষ্ট ইণ্টাৰনেটত বা ক'তো বিচাৰি নাপালোঁ ফৰ্মেট, গতিকে মই আপলোড কৰিব নোৱাৰিলোঁ। আপোনালোকে পাছত গম পাব এইবোৰ, একো চিন্তা কৰিবলগীয়া কথা নাই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখনৰ কাৰণে। আৰু কেইজনমানে কমেণ্ট কৰিছিলে যে আমি ফিজিকেলি হেণ্ডিকেপ নহয় বা PWD কেণ্ডিডেট নহ'লেও মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন দিব লাগিব নেকি? আচলতে এই মেডিকেল ফিটনেছ চাৰ্টিফিকেটখন সকলো নৰ্মেল কেণ্ডিডেটে দিব লাগে। বাকী PWD কেণ্ডিডেটসকলৰ কাৰণে তেওঁলোকৰ নিৰ্দিষ্টকৈ তেওঁলোকৰ যি ফিজিকেলি হেণ্ডিকেপৰ চাৰ্টিফিকেট, তেওঁলোকৰ সেই চাৰ্টিফিকেট থাকেই। কিন্তু এইখন যিখন ফিজিকেল ফিটনেছ চাৰ্টিফিকেট, এই চাৰ্টিফিকেটখন সকলো নৰ্মেল কেণ্ডিডেটে দিব লাগিব। তেওঁলোক মানে ফিজিকেলি ফিট হয় নে নহয় চাকৰিটোৰ কাৰণে, সেইটোৱে চাই আচলতে, অন্য কোনো বিশেষ নাথাকে ইয়াত। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, PWD কেণ্ডিডেট কেইজনমানে সুধি আছিলে যে আমাৰ মেডিকেল টেষ্ট এতিয়ালৈকে হোৱা নাই, আৰু তেওঁলোকৰ যিখন এতিয়া ৰিজাল্ট শ্বীট ওলালে তাতো তেওঁলোকৰ মেডিকেল টেষ্টটো বাকী আছে বুলি উল্লেখ কৰি তেওঁলোকৰ ৰিমাৰ্কছটো আহিছে। গতিকে তেখেতলোকৰ এপইণ্টমেণ্টবোৰ একেলগে নিদিব নেকি বুলি মোক সুধি আছিলে। আৰু মই যিমান দূৰ জানিছোঁ যে তেওঁলোকৰ মেডিকেল যিখিনি টেষ্ট হয় সেইখিনি অতি সোনকালে হ'ব। এই 2-4 দিনৰ ভিতৰতে তেওঁলোকৰ মেডিকেল টেষ্ট হ'ব, আৰু তেওঁলোকৰো কোৱালিফাইড ফৰ এপইণ্টমেণ্ট বুলি আহিব, আৰু তেওঁলোককো একেলগেই এপইণ্টমেণ্ট লেটাৰসমূহ দিব। আৰু এটা কথা, আমাৰ PWD যিসকল কেণ্ডিডেট আছে, তেওঁলোকক সংবিধানেই হওক বা চৰকাৰেই হওক সদায় সকলো ক্ষেত্ৰতে আগস্থান দিবলৈ চেষ্টা কৰে, আৰু তেওঁলোকৰ বাবে সেইকাৰণে ৰিজাৰ্ভেশ্যন পলিচি আছে, আৰু তেওঁলোকক সেইমতে নিযুক্তি দিয়া হয়। তেওঁলোকৰ নম্বৰ কম হ'লেও বা তেওঁলোকৰ সেই যিখিনি অক্ষমতা আছে, সেই অক্ষমতাখিনিক যাতে তেওঁলোকে বাধা হিচাপে ল'ব নোৱাৰে, সেই ক্ষেত্ৰত আচলতে তেওঁলোক যাতে বাধাৰ সৃষ্টি নহয়, সেইকাৰণে চৰকাৰে সুবিধা প্ৰদান কৰে। আৰু এতিয়া যদি চৰকাৰে ফিজিকেলি হেণ্ডিকেপ কেণ্ডিডেটসকলক যদি একেলগে এপইণ্টমেণ্ট নিদি পাছলৈ থৈ দিয়ে, তেনেহ'লে তেওঁলোকক আগস্থান দিয়াটো নহ'বগৈ আচলতে। গতিকে সেইটো চৰকাৰে কেতিয়াও নকৰে, যিহেতু PWD কেণ্ডিডেটসকলৰ মেডিকেল টেষ্ট অতি সোনকালেই হ'ব, আৰু তেওঁলোককো একেলগেই
এপইণ্টমেণ্ট লেটাৰ দিব। গতিকে আপোনালোকে এই ক্ষেত্ৰত একো চিন্তা কৰিবলগীয়া কথা নাই। আৰু আমাৰ 6 নম্বৰ যিটো ডকুমেণ্ট প্ৰয়োজন হ'ব সেইটো হৈছে নটাৰাইজ এফিডেভিট, যিটো আমাৰ পুলিচ ভেৰিফিকেশ্যনৰ পৰিৱৰ্তে আজিকালি দিব লাগে নটাৰাইজ এফিডেভিট। এইটোৰ কাৰণেও আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে কোৰ্টলৈ যাব, কোৰ্টত গৈ পেলাই আপোনালোকে যিকোনো এজন উকিলক লগ কৰিব। আপোনাৰ যদি চিনাকি কোনোবা উকিল আছে তেতিয়াতো ভালেই, আৰু তেওঁলোকক ক'লেই হ'ল যে আমাৰ এপইণ্টমেণ্ট লেটাৰ পাইছোঁ, এতিয়া মই জইনিঙৰ কাৰণে মোক এটা নটাৰাইজ এফিডেভিট এটা বনাই দিব লাগে। তেতিয়া তেওঁ সকলোখিনি কৰি দিব, আপুনি মাত্ৰ তাতে ছিগনেচাৰ কৰিলেই হ'ল। আপোনাক ক'ত ছিগনেচাৰ কৰিব লাগে, 4-5 টাইমানত ছিগনেচাৰ কৰিব লাগে হয়তো, মই জনাত। সেইখিনি আপুনি কৰিব লাগিব। খালি আপুনি এবাৰ কাউণ্টাৰ চেক কৰিব, তাত যিখিনি ডাটা পুট কৰিছে সেইখিনি শুদ্ধ হৈছেনে নাই হোৱা। আপোনাৰ এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ ভৰাব লাগিব চাগে, তাৰপিছত এডভাৰটাইজ ভাইড নং সেইখিনি ভৰাব লাগিব, আৰু আপোনাৰ এড্ৰেছ থাকিব তাতে, জইনিং ডেট, এনেকুৱা কিবা সেইখিনি ডাটা ভৰাব লাগিব। গতিকে সেইখিনি আপুনি এবাৰ চেক কৰি দিব শুদ্ধ হৈছেনে নাই হোৱা। যদি ভুল হয় আকৌ পিছত আকৌ কাম বাঢ়িব, গতিকে সেইখিনি এবাৰ ভালকৈ চাই দিব। আৰু ইয়াতো এটা চাৰ্জ ল'ব পাৰে 500 মান, আৰু যিটো এফিডেভিট আচলতে হয় সেইটো ফৰ্মেটটো কিনিব লাগে, তাৰো বেলেগ বেলেগ ধৰণৰ প্ৰাইচ থাকে। গতিকে সেইখিনি ধৰি মেলি তেওঁ নিজৰ এটা ফিজ ধৰি মেলি 500 মানৰ ভিতৰতে চাগে আপোনাৰ এই এফিডেভিটটো হৈ যাব পাৰে, তাতকৈ কমো হ'ব পাৰে। মই মোৰ মানে আগৰ যিসকলে কৈছে তেনেকুৱা এটা ৰেঞ্জতে খৰচ হয় বুলি, আৰু গতিকে সেইটোৰ ওপৰত কৈছোঁ। গতিকে সেইটো আপোনালোকে পাছত গম পাব। তাৰ পাছতে আপোনালোকৰ বেংক পাছবুক লাগিব। বেংক পাছবুকটো সকলোৰে থাকে, সেইটো জানেই। আৰু বেংক পাছবুক যদি কাৰোবাৰ এতিয়া নাইও বেংকৰ একাউণ্ট, তেতিয়াহ'লে আপোনালোকে একাউণ্ট খুলিব। আৰু মই আপোনালোকক ৰিকমেণ্ড কৰিম, আপোনালোকে যদি একাউণ্ট খোলে তেনেহ'লে SBI একাউণ্ট খুলিব। SBIত একাউণ্ট খুলিলে মানে পাছত আপোনাৰ বিভিন্ন ক্ষেত্ৰত সুবিধা হয় আচলতে, লোন লোৱাৰ ক্ষেত্ৰতে হওক বা অন্যান্য কিছুমান সুবিধা, যিহেতু চাকৰি পোৱাৰ পাছত আপুনি সেইখিনি ল'বলগীয়া হ'বই। সুবিধা বুলি নহয়, আৰু আপোনাৰ কিছুমান ফিনান্সিয়েল আপোনাৰ ট্ৰেঞ্জেকশ্যন বাঢ়িবই যেতিয়া আপুনি চাকৰিত জইন কৰিব। গতিকে সেই ক্ষেত্ৰত মানে SBI অলপ সুবিধাবোৰ বেছি বুলি কোৱা হয়। গতিকে আপোনালোকে পৰাপক্ষত SBI একাউণ্টেই খুলিব। তাৰপাছতে আপোনালোকক প্ৰয়োজন হ'ব আইডেণ্টিটি প্ৰুফ, যিটো সকলোৱে লাগে, সকলোৰে থাকেই। সেইটো একো অসুবিধাজনক কথা নহয়। আধাৰ কাৰ্ড, পেন কাৰ্ড এইখিনি লাগিব, ভোটাৰ আইডি সেইখিনি আৰু ডকুমেণ্ট বিশেষ মই জনাত এইকেইটাই লাগিব। আৰু যদি নতুনকৈ কিবা ইনক্লুড কৰে তেনেহ'লে নাজানো, যিহেতু সময়ৰ লগে লগে বিভিন্ন কথাবোৰ সলনি হৈ গৈ থাকে। গতিকে এইবাৰ আমাৰ এপইণ্টমেণ্ট লেটাৰৰ লগত যিখন নটিচ আহিব সেইখনতে গোটেইখিনি কথা আচলতে উল্লেখ থাকিব, কি বস্তু লাগিব আমাক, কি ডকুমেণ্ট আমাৰ প্ৰয়োজন হ'ব। এইখিনিতে এটা কথা কৈ থ'ব বিচাৰিছোঁ। আজি অলপ দিনৰ আগতে এটা কমেণ্ট পাইছিলোঁ, কোনোবা এজনে কমেণ্ট কৰিছিলে যে তেওঁ ডকুমেণ্টৰ লগত, মানে এডুকেশ্যনেল যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনিৰ লগত তেওঁ পেন কাৰ্ড, আধাৰ কাৰ্ড এই নামবোৰ মিলি থকা নাই। তেওঁৰ মানে ফিমেল আছিলে তেখেতৰ হাজবেণ্ডৰ উপাধিটো ইনক্লুড হৈ আছে বুলি কৈছে, কিন্তু তেওঁৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্ট সেইখিনিত তেওঁৰ নিজৰ উপাধিটোহে আছে। এই ক্ষেত্ৰত কিবা প্ৰব্লেম হ'ব নি বুলি সুধিছিলে। আৰু মই যিহেতু আধাৰ কাৰ্ডৰ অফিচত প্ৰায় 2 বছৰ কাম কৰিছোঁ, গতিকে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আপোনালোকৰ যিসকলৰ বিশেষকৈ ফিমেল যিসকলৰ দুটা উপাধি ইনক্লুড হৈ আছে, আধাৰ কাৰ্ড হওক, পেন কাৰ্ড হওক, কিন্তু আপোনালোকৰ পাছত প্ৰব্লেম হ'ব। এই ক্ষেত্ৰত প্ৰব্লেম হোৱা দেখা পাইছোঁ। গতিকে আপোনালোকে যিমান পাৰে সোনকালে এইখিনি ডকুমেণ্টৰ লগত আপোনাৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনিৰ লগত আপোনাৰ নামটো, আইডেণ্টিটি প্ৰুফৰ বিশেষকৈ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড এইকেইটাৰ নাম কিন্তু আপোনালোকে একে কৰি ল'ব, কাৰণ পাছলৈ আপোনালোকৰ যথেষ্ট অসুবিধা হয়। কাৰণ মই আগতে বহুত মানুহ এনেকুৱা পাইছোঁ যিসকল মোৰ ওচৰলৈ আহে, পেন কাৰ্ডত নামটো তেওঁলোকে চেঞ্জ কৰি আনে, কিন্তু তাৰ পাছতে তেওঁলোকে আধাৰ কাৰ্ডতো সেই পেন কাৰ্ডৰ নামটো চেঞ্জ কৰিবলৈ আহে, আৰু তেতিয়া কয় যে মোৰ অফিচিয়েল যিখিনি ডকুমেণ্ট আছে সেইখিনিত মানে তেওঁৰ নামটো, উপাধিটো বেলেগ হৈ আছে, আৰু আধাৰ কাৰ্ডত এতিয়া 2টা উপাধি আছে, এটা কাটি পেলাই আকৌ নিজৰ যিটো অৰিজিনেল মানে নাম আছিলে কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটত তেনেকুৱা কৰি দিব লাগে। গতিকে আপোনালোকে সেইখিনি আচলতে কেতিয়াবা কি হয়, বহুত দিন লাগি যায়, কেতিয়াবা আপোনাৰ মূৰামূৰি সময়ত বহুত অসুবিধা হয়। গতিকে আপোনালোকে এইখিনি কৰি ৰাখিব। বিশেষকৈ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ক্ষেত্ৰত আপোনালোকৰ নামটো কিন্তু এই যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেটৰ মতে নামটো সেইখিনি নিচিনা কৰি ৰাখিব, কাৰণ আপোনাৰ এতিয়া যিমানখিনি ট্ৰেঞ্জেকশ্যন হ'ব বা যেনেকুৱা হ'ব, আপোনাৰ নামটো যিহেতু অৰিজিনেল আপোনাৰ যেনেকুৱা আছিলে কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটত তেনেকুৱাই হ'ব। গতিকে আপোনাৰ সেই যিখিনি আইডেণ্টিটি ডকুমেণ্ট সেইখিনি নামটো কিন্তু আপোনাৰ এই কোৱালিফিকেশ্যনৰ নামৰ লগত মিলিব লাগিব, একদম উপাধিৰ পৰা আদি কৰি সকলো মিলিব লাগিব। গতিকে আপোনালোকে সেইটো এতিয়াই ঠিক কৰি ল'ব। আৰু ইয়াতে গোটেইখিনি ডকুমেণ্ট যে জইনিঙৰ দিনাখনেই দিব লাগিব তেনেকুৱা নহয়, কিন্তু যিটো নটাৰাইজ এফিডেভিট হওক বা আপোনাৰ স্মল ফেমিলি নৰ্মছৰ ডিক্লেৰেশ্যন, এনেকুৱাবোৰ ডকুমেণ্ট আচলতে জইনিঙৰ দিনাখনেই এপইণ্টমেণ্ট লেটাৰৰ লগত জইনিং ৰিপৰ্ট লগত দিব লাগে। আৰু বাকী হেল্থৰ যিখন চাৰ্টিফিকেট, এনেকুৱা কিছুমান ডকুমেণ্ট 2 এদিনৰ পাছত জমা দিলেও হয় বুলি মই জানিব পাৰিছোঁ, মোৰ যিসকল লগৰ চিনাকি আছে তেওঁলোকে জনোৱা মতে। আৰু এইটো আচলতে সকলো অফিচ লৈ বা ডিপাৰ্টমেণ্ট লৈ বেলেগ বেলেগ হয়। এতিয়া ডিপাৰ্টমেণ্ট হেডজনে যদি আপোনাক সেইদিনাই জমা দিবলৈ বুলি কয়, গতিকে সেইটোতো আপুনি জমা দিবই লাগিব। গতিকে এইটো আপোনালোকে বেলেগৰ কথাত আচলতে সেইটো মিলাব নোৱাৰে। কোনোবা এজন অফিচাৰে হয়তো একেদিনাখনেই বিচাৰি দিব পাৰে, কোনোবা এজন অফিচাৰে হ'ব তুমি পিছত দিবা বুলিও ক'ব পাৰে। গতিকে সেইটো আপুনি মানে পিছত উলিয়াবলৈ বুলি থাকিব নোৱাৰে। পৰাপক্ষত আপুনি এইখিনি ডকুমেণ্ট একেলগেই গোটেই ডকুমেণ্টখিনি
উলিয়াই পেলাব। বাকী ভিডিঅ'টো ইমানেই আছিলে আৰু যদি আপোনালোকক কিবা সুধিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰিব পাৰে। মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।